পাকিস্তানৰ এছেট এটা মই আজি এছেট বুলি কৈছিলোঁ কালি কোৱা নাই কাৰণ ৰাৱলপিণ্ডিটো পাকিস্তানৰ এছেট নহলে আপুনি যাব নোৱাৰে যে পাকিস্তানৰ এছেট এজন সদায় সংসদত সংসদ হৈ থাকিব আনলেছ ৰাৱলপিণ্ডি কেনেকৈ গ'ল উইদাউট ভিছা আপুনি আহিব পাৰিব নেকি উইদাউট ভিছা আৰু নহলে ক'ব লাগিব যে মই পলাই পত্ৰং কৰি গৈছিলোঁ লুকাই লুকাই গৈছিলোঁ মই পাকিস্তানক ধুৰন্ধৰ টাইপ ফাঁকি দি সোমাইছিলোঁ ইফ হি ডাজ ডেট ঠিক আছে এনেকুৱা যেতিয়া পাতলা কথা কয় আজি আপুনি মোক মাতিছিলে মোৰ মনে নাছিল আহিব যেতিয়া পাতলা কথা কয় মই পাৰ্ক চাব গৈছিলোঁ মই হোটেলখন চাব গৈছিলোঁ মানুহে ক'ৰবাত হোটেল চাব যায় বজাৰ চাব গৈছিলোঁ পাকিস্তানত যায় মানুহে আজিলৈকে জীৱনত কোনোবা মানুহৰ নাম শুনিছে বিয়া কৰাই হনিমুন পাকিস্তানত কৰা কি কথা কৈ আছে এটা দুইফালে ৰকিবুল হুছেইন পদ্মুত বৰদলৈ আই ফিল পিটি মই ভাবো তেওঁলোকেও ৰিয়েলাইজ কৰিছে কিন্তু সেইকাৰণে এই যে মানুহবিলাকক মানুহে সন্দেহৰ চকুৰে চায় পাকিস্তানৰ এছেট এটা মই আজি এছেট বুলি কৈছিলোঁ কালি কোৱা নাই কাৰণ ৰাৱলপিণ্ডিটো পাকিস্তানৰ এছেট নহলে আপুনি যাব নোৱাৰে যে পাকিস্তানৰ এছেট এজন সদায় সংসদত সংসদ হৈ থাকিব আনলেছ ৰাৱলপিণ্ডি কেনেকৈ গ'ল উইদাউট ভিছা আপুনি আহিব পাৰিব নেকি উইদাউট ভিছা আৰু নহলে ক'ব লাগিব যে মই পলাই পত্ৰং কৰি গৈছিলোঁ লুকাই লুকাই গৈছিলোঁ মই পাকিস্তানক ধুৰন্ধৰ টাইপ ফাঁকি দি সোমাইছিলোঁ ইফ হি ডাজ ডেট ঠিক আছে এনেকুৱা যেতিয়া পাতলা কথা কয় আজি আপুনি মোক মাতিছিলে মোৰ মনে নাছিল আহিব যেতিয়া পাতলা কথা কয় মই পাৰ্ক চাব গৈছিলোঁ মই হোটেলখন চাব গৈছিলোঁ মানুহে ক'ৰবাত হোটেল চাব যায় বজাৰ চাব গৈছিলোঁ পাকিস্তানত যায় মানুহে আজিলৈকে জীৱনত কোনোবা মানুহৰ নাম শুনিছে বিয়া কৰাই হনিমুন পাকিস্তানত কৰা কি কথা কৈ আছে এটা দুইফালে ৰকিবুল হুছেইন পদ্মুত বৰদলৈ আই ফিল পিটি মই ভাবো তেওঁলোকেও ৰিয়েলাইজ কৰিছে কিন্তু সেইকাৰণে এই যে মানুহবিলাকক মানুহে সন্দেহৰ চকুৰে চায়